নমস্কাৰ, মই মানস প্ৰতিম শইকীয়া। আমাৰ ভিজন টিউটৰিয়েল ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম 10মান শ্ৰেণীৰ 2 অধ্যায়ৰ 2.1। এই 2.1ত দিয়া আছে কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y = pxৰ লেখবোৰ তলৰ চিত্ৰত দিয়া আছে। আৰু তাৰ পৰা আমি প্ৰতিটো ক্ষেত্ৰত pxৰ শূন্যৰ সংখ্যা উলিয়াব লাগে। এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটোত আছে লেখ আঁকা আছে ডাল x অক্ষ, ডাল y অক্ষ, আৰু আমাক লেখডাল দিছে কেনেকৈ x অক্ষৰ সমান্তৰালকৈ। এতিয়া আমি শূন্য কেনেকৈ উলিয়াই তাৰ সেইটো জানিবলৈ কি কৰিম, x অক্ষত কাটিব লাগিব। x অক্ষত যিমানটা বিন্দুত কাটিব সেইটোৱে হ'ব আমাৰ শূন্যৰ সংখ্যা, বহুপদটোৰ শূন্যৰ সংখ্যা। এতিয়া যিহেতু এই লেখডাল x অক্ষৰ সমান্তৰালকৈ গৈছে, মানে y অক্ষতহে কাটিছে, গতিকে x অক্ষত কাটা নাই এটা বিন্দুটো, এটাকে শূন্যৰ সংখ্যা কিমান হ'ব, শূন্যৰ সংখ্যা সমান 0। এতিয়া আহিছোঁ আমি ছেকেণ্ডটোত আছে লেখটো এনেকৈ আছে x ডেছ y ডেছ। এতিয়া আমি দেখিছোঁ যে লেখটোৱে ক'ত কাটিছে, x অক্ষত এটা বিন্দুত কাটিছে, মাত্ৰ এটা বিন্দুত। গতিকে কি হ'ব, ইয়াৰ শূন্যৰ সংখ্যা কিমান হ'ব, এটাকে শূন্যৰ সংখ্যা হ'ব 1। নিশ্চয় বুজি পাইছা। থাৰ্ডটো আমি চাওঁ। থাৰ্ডটো আছে x ডেছ y ডেছ। ইয়াত আমি কি দেখিছোঁ, x অক্ষত কেইটা বিন্দুত কাটিছে লেখডালে, এটা, দুটা আৰু তিনিটা। গতিকে আমাৰ শূন্যৰ সংখ্যা কিমান হ'ব, শূন্যৰ সংখ্যা হ'ব 3টা। এটাকে শূন্যৰ সংখ্যা সমান 3। এতিয়া আমি 4 নম্বৰটো চাইছোঁ। এইখিনি বহুত সহজ প্ৰশ্ন হয়, MCQত আহিব পাৰে এনেকুৱা। এইটো আছে এনেকৈ। এতিয়া আমি দেখিছোঁ x অক্ষত কেইটা বিন্দুত কাটিছে, x অক্ষত আমাৰ কাটিছে 2টা বিন্দু। গতিকে আমাৰ শূন্যৰ সংখ্যা কিমান হ'ব, 2টা। এটাকে শূন্যৰ সংখ্যা সমান 2। এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনটোত যাম। আমাৰ 5 নম্বৰ কুৱেশ্যনটো আছে x ইফালে x ডেছ y আৰু y ডেছ, মাজত অ'টো থাকে আৰু 0টো। এতিয়া আমি কি দেখিছোঁ, কেইটা বিন্দুত কাটিছে, এটা, দুটা, তিনিটা, চাৰিটা। গতিকে আমাৰ বহুপদটোৰ শূন্যৰ সংখ্যা কেইটা হ'ব, 4টা। এটাকে বহুপদটোৰ শূন্য সমান কেইটা পালোঁ আমি, 4টা। এইখিনিলৈকে আমি নিশ্চয় বুজি পাইছোঁ। এতিয়া আমাৰ আজিৰ অনুশীলনীটোৰ শেষৰ কুৱেশ্যনটো চাওঁ আমি। লাগি আছে, আমি কেইটা বিন্দুত দেখিছোঁ, দুটা, তিনিটা। যিহেতু 3টা বিন্দুত কাটিছে গতিকে শূন্যৰ সংখ্যা কেইটা হ'ব, 3টা। এটাকে বহুপদটোৰ শূন্য সমান 3টা। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বুজি পালা যে শূন্য কেনেকৈ উলিয়াই এডাল লেখ দিয়া থাকিলে। লেখডালে
x অক্ষক যেটা বিন্দুত কাটিব সেইটোৱে আমাৰ হ'ব বহুপদটোৰ শূন্য গতিকে আজি আমাৰ অনুশীলনী 2.1 ইয়াতে খতম হৈছে আৰু পৰৱৰ্তী অনুশীলনী আমি অতি সোনকালে আৰম্ভ কৰিম আৰু আমাৰ সৈতে সংযোগ স্থাপন কৰি ৰাখিবলৈ হ'লে আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিবা আৰু অলপ ছাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ